মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2023ৰ দ্বিতীয় পৰ্যায়লৈ স্বাগতম। অসমক সৰ্ববৃহৎ নিয়োগ সৃষ্টিকাৰী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক অভিযান আৰম্ভ কৰিছে। ৫,০০০ কোটি টকাৰ এখন অভিলাষী আঁচনি, যি অসমৰ ভিতৰত এক সৰ্ববৃহৎ লক্ষ্যৰ আঁচনি। এই আঁচনিৰ জৰিয়তে ২ লাখ নতুন উদ্যমী গঢ়ি তুলিবলৈ অসম চৰকাৰ সাজু হৈছে। এই ঐতিহাসিক আঁচনিৰ বাবে প্ৰথম পৰ্যায়ত ২,২৯,১৪৫ গৰাকী পঞ্জীয়নৰ পিছত এতিয়া সময় হৈছে ভৱিষ্যতৰ বাবে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰাৰ। পদক্ষেপ ১, পোৰ্টেলত প্ৰৱেশ কৰা। প্ৰথমে আপোনাৰ ইণ্টাৰনেট ব্ৰাউজাৰ খুলি cmaa.assam.gov.in টাইপ কৰক। ৱেবছাইট খোলা হ'লে ওপৰৰ সোঁফাল কোণত লগ ইন বুটাম বিচাৰি তাত ক্লিক কৰক। পদক্ষেপ ২, লগ ইন কৰা। লগ ইন কৰিবলৈ আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আৰু পাছৱৰ্ড অন্তৰ্ভুক্ত কৰক। বিকল্প স্বৰূপে আপুনি লগ ইন উইথ OTP বিকল্পটো ব্যৱহাৰ কৰি আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা এবাৰৰ বাবে পাছৱৰ্ড OTP ব্যৱহাৰ কৰিব পাৰে। পদক্ষেপ ৩, ডেশ্ববৰ্ড আৰু আবেদনৰ বাবে আবেদন পত্ৰ। লগ ইন কৰাৰ পিছত আপুনি আপোনাৰ ডেশ্ববৰ্ডত উপনীত হ'ব, য'ত আপোনাৰ পঞ্জীয়নৰ বিৱৰণ দেখা যাব। এপ্লাই ফৰ এপ্লিকেশ্যন বুটামটো বিচাৰি তাত ক্লিক কৰক আৰু CMAA অনলাইন আবেদনৰ বাবে প্ৰপত্ৰ পূৰণৰ কাম আৰম্ভ কৰক। পদক্ষেপ ৪, স্বয়ং পূৰণ কৰা বিৱৰণ। পঞ্জীয়নৰ সময়ত দাখিল কৰা আপোনাৰ নথিসমূহ আবেদন পত্ৰত স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ভুক্ত হ'ব। পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ আগতে এই তথ্যসমূহৰ শুদ্ধতাৰ বাবে পুনৰীক্ষণ কৰক। পদক্ষেপ ৫, ব্যৱসায়িক তথ্যৰ অন্তৰ্ভুক্তি। এতিয়া আপোনাৰ ব্যৱসায় সম্পৰ্কীয় প্ৰয়োজনীয় তথ্যসমূহ অন্তৰ্ভুক্ত কৰক। পদক্ষেপ ৬, প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা। পৰৱৰ্তী পদক্ষেপত আপুনি আপোনাৰ ব্যৱসায়িক তথ্য ভিত্তিক এক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। ৱেবছাইটত উপলব্ধ প্ৰকল্পৰ নমুনাসমূহৰ সহায় লওক। পদক্ষেপ ৭, অগ্ৰগতি সংৰক্ষণ কৰা। সকলো তথ্য পূৰণ কৰাৰ পিছত সংৰক্ষণ আৰু পৰৱৰ্তী বুটামত ক্লিক কৰি আপোনাৰ অগ্ৰগতি সংৰক্ষণ কৰক আৰু আবেদনৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ক। পদক্ষেপ ৮, সহায়ক নথি সংলগ্ন কৰা। এই পদক্ষেপত আপোনাৰ ব্যৱসায়িক প্ৰস্তাৱনাৰ সৈতে সম্পৰ্কিত প্ৰাসংগিক নথিসমূহ সংলগ্ন কৰক। নথি সংলগ্ন কৰাৰ পিছত সংৰক্ষণ আৰু পৰৱৰ্তী বুটাম ক্লিক কৰক। পদক্ষেপ ৯, আবেদনৰ পূৰ্ব পৰীক্ষা। চূড়ান্ত জমাকৰণৰ আগতে আপোনাৰ সম্পূৰ্ণ প্ৰপত্ৰ এবাৰ পুনৰীক্ষণ কৰক। এই সুযোগত আপুনি অন্তৰ্ভুক্ত কৰা সকলো তথ্যৰ পুনৰীক্ষণ কৰি নিশ্চিত কৰিব পাৰে। পদক্ষেপ ১০, আবেদন জমাকৰণ। শেষত জমা দিয়া বুটামত ক্লিক কৰি আপোনাৰ আবেদন জমা দিয়ক। সফলতাৰে জমা দিলে এক স্বীকৃতি ৰচিদ প্ৰস্তুত হ'ব, য'ত বিশেষ ক্ৰমিক সংখ্যা থাকিব। এই সংখ্যাটো ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে আপোনাৰ লগত সংৰক্ষণ কৰক। এই পদক্ষেপসমূহ সম্পূৰ্ণ কৰিলে আপোনাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2023ৰ বাবে আবেদন সফলতাৰে জমা হ'ব। উদ্যমী হ'বলৈ আপোনাৰ যাত্ৰা আৰম্ভ কৰক। আজিয়েই cmaa.assam.gov.in চাওক আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ দিশত প্ৰথম পদক্ষেপ লওক।